খাদ্যৰ সন্ধানত মানিকপুৰ জনবসতি অঞ্চলত মৃগপহু বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত 2 নম্বৰ ধুপুৰীত গাঁৱৰ মাকৈ খেতিত ৰাতিপুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃগপহু বনাঞ্চলত খাদ্যৰ অভাৱ হোৱাৰ বাবে খাদ্যৰ সন্ধানত জনবসতি অঞ্চলত ওলাই আহিল মৃগপহুটো 2 নম্বৰ ধুপুৰীত বাপন নামৰ খেতিয়ক এজনে মাকৈ খেতিৰ চাৰিওফালে নেট জালেৰে বেৰ দিছিল সেই নেট জালত লাগি আছিল পহুটো স্থানীয় ৰাইজে পহুটো ধৰি মানিকপুৰ বন উপসংমণ্ডলৰ কাৰ্যালয়ত সমজাই দিয়ে বন বিভাগে পহুটো পানবাৰী বনাঞ্চলত এৰি দিয়াৰ ব্যৱস্থা কৰে পানবাৰী বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে আমার এই কার্যালয়ত আমার মানিকপুর উপখণ্ড কার্যালয়ের অন্তর্গত ধুবুৰী বুলি এই অঞ্চলত রাইজে সহযোগত এই হরিণটো মানে ধৰি ৰাখিছিলে আমি তেওঁলোকে খবৰ দি এই যে হরিণটো যাতে কোনো ক্ষয়ক্ষতি মানে ক্ষতিসাধন নহয় ৰাইজৰ সহযোগত আৰু আমাৰ বনকৰ্মী মানে দলে যায় এই হরিণটো উদ্ধাৰ কৰি এতিয়া আমি আকৌ মানাহ বনাঞ্চলত এৰি দিয়াৰ কাৰণে লৈ যোৱা হৈছে আমাৰ পানবাৰী বনাঞ্চল ইয়াতে আছে ওচৰতে মানাহৰ বনাঞ্চলৰ অন্তৰ্গত এই পানবাৰী বনাঞ্চলতে হয়তো খাদ্য সন্ধানত এতিয়া চিজন বেহৰ বা মাকৈ খেতি আজিকালি খেতি পথাৰত খেতি খাই আহি হয়তো তাৰ মতিভ্ৰম হৈছিল সেই বনাঞ্চলত গতিকে আহি আমাৰ ৰাইজৰ সহযোগত আমি হৰিণটো পোৱা বিচাৰিম হৰিণটোৰ বয়স আনুমানিক কিমান হ'ব অনুমানিক বয়স মানে এতিয়া তাক চাই দি কোৱা যায় 10 বা 12 বছৰমান হ'ব বহুতা আমি মানে খবৰ পালো যে মাকৈ খেতিত নিৰ্জালত দেবৰেছিল ৰাইজে ধৰি থৈ দিছে পাছত মই যাই ফৰেষ্টৰ মানুহ মোৰ লগত গৈছিল যাই মই গাড়ী জানি মানিকপুৰ অফিচত জমা দিছোঁ এতিয়া বহুতো ক'ত আছে বহুতো মানাহত লৈ গ'ল কোন গাঁৱত ধৰিছে 2 নং ধুবুৰীত মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট অসম টুডে